একবিংশ শতিকাৰ প্ৰেম কাহিনী ৰুমালৰে ভাজতে স্মৃতিৰে তাক মই বোলো তুমি ইমান দিন মাত দিবলৈ কিয় অহা নাছিলে? তাই কৈছে তুমি ইমান ডাঙৰ মানুহ হৈ গ'লা, মোৰ ভয় লাগিল কিজানি চিনি নোপোৱা বুলি। এনিৱে তাই এতিয়া তাতে আৰু নাৰীৰ প্ৰথম প্ৰেম বুলি ক'লে মোৰ অকণ ফানি কথাটো। সাধাৰণতে সেইটো বয়সত মানুহ প্ৰেমত নপৰে। মই নাৰ্চাৰীতে প্ৰেমত পৰিছিলোঁ এজন ছোৱালী। চ' খুব বেছি ক্ল'জ ফ্ৰেণ্ড আছিলে আৰু এতিয়া নামটো নকওঁ বাৰু। চ' কৰিমগঞ্জত আমি প্ৰান্তিক কিণ্ডাৰগাৰ্টেন স্কুলত পঢ়িছিলোঁ একেলগে। আৰু তাৰপিছত আমি কৰিমগঞ্জত আমি প্ৰায় 8 বছৰ আছিলোঁ। সিহঁত 3 বছৰমান থাকিবলৈ তাহাঁতে ট্ৰান্সফাৰ হৈ গ'ল। চ' ক্লাছ 2 মান পাওঁতে তাই ট্ৰান্সফাৰ হৈ গুচি গৈছিলে। আৰু ইণ্টাৰেষ্টিংলি সেই গোটেই কাহিনীটো মোৰ এটা গান আছে ৰুমাল গানটোত সেই গোটেই কাহিনীটো মই বিৱৰণ দিছোঁ। ৰুমাল গানটো কাল্পনিক নহয় আচলতে, মোৰ নিজৰ লাইফৰ। আৰু ইণ্টাৰেষ্টিংলি গুৱাহাটীত আহি তাৰপিছত মই জুবিন গাৰ্গ হোৱাৰ পিছত NK প্ৰডাকশ্যনৰ মালিক দেৱ বৰকটকী আৰু মই প্ৰায় আমি 18 বছৰমান একেলগে ভাড়া কৰি আছিলোঁ ভাড়াঘৰত। চ' আমি এই জু-ৰোডৰ ওচৰতে এটা ৰাস্তাটোৰ নামটো পাহৰিলোঁ, জোনালীৰ ভিতৰতে এইফালে ক'ৰবাত এটা ঘৰত আমি প্ৰায় 3 বছৰ ভাড়া কৰি থাকিলোঁ এটা ঘৰত। তাৰপিছত আমি ঘৰটো শ্বিফ্ট কৰিলোঁ বেলেগ জেগাত। আৰু ইণ্টাৰেষ্টিংলি যিদিনা শ্বিফ্ট কৰিছোঁ ঘৰটো বস্তু বাহিনী লৈ আমি ওলাই আহিছোঁ, সেইদিনা গম পাইছোঁ যে এই ছোৱালীজনী কিনাৰ ঘৰটোতে থাকে, নেইবাৰ। চ' তেতিয়া মই গম পাই পেলাই তাইক মাতিবলৈ গ'লোঁ, কথা পাতিলোঁ। তাৰপিছত মই সুধিলোঁ তাইক, মই বোলো তুমি ইমান দিন মাত দিবলৈ কিয় অহা নাছিলে? তাই কৈছে তুমি ইমান ডাঙৰ মানুহ হৈ গ'লা, মোৰ ভয় লাগিল কিজানি চিনি নোপোৱা বুলি। এনিৱে তাই এতিয়া তাতে থাকে আৰু আমি তাৰপিছত শ্বিফ্ট কৰি গুচি আহিলোঁ। আৰু গোটেই ঘটনাটো ইণ্টাৰেষ্টিং, অলপ চিনেমেটিক। কিন্তু মোৰ 19 ছেপ্টেম্বৰ মোৰ জন্মদিন। মই আগদিনাখন ৰাতি 12টাত অহা কেক মোলে, ৰাতিপুৱা অৰ্ডাৰ দিয়া কেকবিলাক আহি 3-4টামান কেক জমা হৈছে। আৰু মোৰ ল'ৰা ছোৱালীহালৰ এটাই ফূৰ্তি যে ইমান কেক আমি চবেই এটা এটা কাটিব পাৰিম। সিহঁতক দি ৰাতিপুৱাই কেক চেক কাটালোঁ। কাটাই মেলি মই ভাবোঁ মোৰ জন্মদিন সদায় আমি ৰাতি হুলস্থুল কৰাতকৈ মই দিনৰ ভাগত ল'ৰা ছোৱালীকেইটা লৈ যাওঁ। সেইদিনা সিহঁতক মই গেম পাৰ্লাৰ লৈ গৈছোঁ, গেম জ'নত গেম খেলাব লৈ গৈছোঁ। গেম খেলাব গৈছোঁ যে গেম খেলি আছে। তেনেকুৱাতে এওঁ আহি পেলাই খবৰ দিছে, খুব নাৰ্ভাছ হৈ পেলাই যে এনেকুৱা এটা খবৰ পাইছেনে আপুনি? নাই পাগল নেকি? চাওঁ ফেচবুক খোলাৰ লগে লগে দেখিছোঁ যে জুবিন গাৰ্গ অসুস্থ। বোলে চালা অসুস্থ থাকোঁতেই মানুহ এটা মৰা বুলি কৈ দিয়ে, কি ফাল্টু মানুহ চবকে। মই গালি চালি পাৰিছোঁ। আকৌ মই গেম খেলাত লাগিলোঁ, মোৰ ল'ৰাটোৰ লগত মই শ্বুটিং গেম খেলোঁ, কিবা খেলোঁ। হঠাৎ তাই আহি পেলাই কৈছে নহয় কথাটো সঁচা। আকৌ 2-এটা জেগাত ফোন কৰিলোঁ, বোলে হয় দাদা আমি খবৰ পাইছোঁ কথাটো সঁচা। তো মই মানে কি ভাবিম, কি অনুভৱ কৰিম, মই একো অনুভৱ কৰিব নোৱাৰাই হৈ গ'লোঁ। তাৰমানে না মোৰ দুখ লাগিছে, না মোৰ ইয়াত মই মোৰ ল'ৰাটোৰ লগত খেলিব পাৰিছোঁ, না কিবা হৈ গ'ল। সেইদিনাখন মই উপলব্ধি কৰিব নোৱাৰিলোঁ একদম অনেষ্টলি কৈছোঁ, একো উপলব্ধি কৰা নাই মই সেইদিনাখন ৰাতি। মানে কিবা সঁচাই নে মিছাই নে কি যে এনেকুৱা লাগি থাকিল। পিছদিনা ৰাতি শুই উঠাৰ পৰা মই অনুভৱ কৰিছোঁ। আৰু মোৰ আটাইতকৈ ডাঙৰ বেছি দুখটো এইকাৰণে লাগে যে যিবিলাক বকো যে মই গৰিমাও জানে এই কথাটো, মই বকো এইটো কি কৰিছা তুমি? এইটো আগদিনাখন ৰাতি তুমি দম দিয়া দি পেলাই পিছদিনা ক্ষমা খোজা, এইটো কি ধৰণৰ কথা হ'ল? মানে আপুনি জুবিনে কিবা খেলি মেলি কৰিলে সদায় মই বকো আৰু সি হাঁহি শুনি থাকে। সি মোক এটা এক্সপ্লেইন কৰে। সি মোতকৈ 10 টাইমছ ডাঙৰ ষ্টাৰ। মই তাক কওঁ, সি মোক ষ্টাৰ হিচাপে কেতিয়াও নলয়, সি মোক বন্ধু হিচাপেই লয়। তাৰ কাৰণে মই কাজিয়াও কৰিছোঁ আগতে এটা সময়ত, চিনেমাও কেঞ্চেল কৰি দিছোঁ আমি দুয়োটাই। তে মোৰ এনেকুৱা গিল্টি ফিলিং হৈছে, প্ৰথম দুখ লগাতকৈ বেছি মোৰ গিল্টি ফিলিং হৈছে যে এই মানুহটোক মই বকি থাকোঁ, সি কেতিয়াও একো নকয়। আজি গাপকৈ গুচি গ'লগৈ। সেইদিনাখন লাষ্ট যেতিয়া আমি ইভেণ্ট এটা অ'পেন কৰিছোঁ, তেতিয়া সি মোক ক'লে যে আমি দুয়োটাই, মই ক'লোঁ যে মোক ঘৰৰ পৰা মাহঁতে মোক 2 চকীয়া ল'বলৈ নিদিয়ে। কৈছে 3 চকীয়া ল'ম তুমি আৰু মই, হণ্ডাৰ এখন আছে 3টা চকা থকা বাইক এখন তুমি ল'বা, এখন মই ল'ম। এনাউন্স কৰিয়ে দিলে মাইক লৈ। ৰবি আৰু মই এখন আমি হণ্ডাৰ শ্ব'ৰুম অ'পেন কৰিব গৈছিলোঁ। কৈছে হণ্ডাৰ এখন 3 চকীয়া বাইক আছে, এখন আমি দুটাই ল'ম দিয়া। তো তেনেকুৱা এটা মানুহ ঘপকৈ নাইকিয়া হৈ যোৱাৰ তাৰপিছত মই সেই দুখটো মোৰ ক্ৰমান্বয়ে দেখোন আজি বাঢ়ি আহিহে আছে। এটা দিন নাযায়, এটা সময় নাযায় যিখিনি সময়ত মই তাৰ মুখখন মোৰ মুখৰ আগলৈ নাহে। এতিয়া দায়িত্ব হৈ পৰিছে, একোতো কৰিব নোৱাৰোঁ। যিখিনি কৰিব পাৰোঁ এইখিনিয়ে কৰিব পাৰোঁ, যিটো কৰি আছোঁ, যিটো প্ৰশ্ন তুমি আজি সুধিছা মোক।
যে আমি কাকো পাহৰিবলৈ নিদিওঁ। ইয়াত যদি গাফিলতি কৰে ধৰা পৰে কওঁতে কুণ্ঠাবোধ নকৰোঁ। পৃথিৱীত যি আহে সন্মুখত তাৰ লগতে সমুখ সমৰ কাৰণে মই প্ৰস্তুত। কিন্তু মই জীয়াই থকা কালচোৱাত মই কিন্তু অন্যায় হ'বলৈ নিদিওঁ। মোৰ হাতত যদি নাই ক্ষমতা, মই নাই পৰা বেলেগ কথা, কিন্তু চেষ্টাটো অব্যাহত থাকিব আজীৱন। 19 ছেপ্টেম্বৰ মই শুনিলোঁ তাই ৰাতি খুব কান্দিছে, সমাধি ক্ষেত্ৰত আহিবলৈ মন কৰিছে। আহি যেতিয়া তাই কান্দিছে, ন্যায় লাগে। মই ভাবোঁ 23টা দিন হ'ল, আজি 23 তাৰিখ, আৰু যিমান পাৰি সোনকালে তাই খালি জানিব বিচাৰিছে যে কি কাৰণে জুবিনক এনেকুৱা কৰিল। আৰু গৰিমা গাৰ্গক মই দেখিছোঁ বাচ্ছা ল'ৰাক মৰম কৰি কেনেকৈ ৰাখিব লাগে, এইটো জুবিন গাৰ্গক তেনেকৈ ৰাখিছে। তেনেকৈ এগৰাকী মাকে বাচ্ছাটোক যেনেকৈ বুজালে বুজি পায়, তেনেকেই গৰিমাই তেনেকৈ তাইক জুবিনক তেনেকেই তাক আগবঢ়াই লৈ গৈছিল। এগৰাকী তাই অভিয়াছলি চাৰিওফালে অন্ধকাৰ দেখিছে নহয়, এতিয়া কি হ'ল, মোৰ মানুহটো কিয় নাইকিয়া হ'ল। সেইকাৰণে মই কওঁ যে অসমৰ ৰাইজে বিচাৰে, আমি বিচাৰোঁ যে ন্যায়টো জুবিন গাৰ্গে পাব লাগে। আৰু কি কাৰণে হৈছিল সেই কথাটো যদি গৰিমাই গম পায়, কিজানি তাই অলপ সান্তনা ল'ব পাৰিব আৰু আগবাঢ়ি যাব লাগিব। গৰিমাৰ এটাই সপোন, এতিয়া জুবিন গাৰ্গৰ আধৰুৱা কামবিলাক কমপ্লিট কৰিব লাগিব। আজি ৰৈ ৰৈ বিনালে 31 তাৰিখে গৰিমাই সিদিনা মোক কৈছে নাই, আমি 31 তাৰিখে ছবিখন দিবই, অসমৰ হলত ছবিখন আহিবই। আৰু মোৰ এটাই কথা, এই ছবিখনত গৰিমাই হওক, জুবিন গাৰ্গে হওক, শ্যামন্তক আমি গোটেইখিনি ৰাজেশ ভূঞা, মই অভিনয় নকৰিলেও ছবিখনৰ এটা পাৰ্ট বুলিয়ে ভাবোঁ। যিহেতু মোৰ জিল ক্ৰিয়েশ্যন হওক বা আই ক্ৰিয়েশ্যন, গোটেই মানুহখিনিৰ লগতে মোৰ এটা ঘৰুৱা সম্পৰ্ক। আৰু গৰিমাক সেইখিনি এতিয়া সাহস দিব লাগে আমি সকলোৱে, যে তাই আজি জুবিন নাই, কিন্তু গৰিমাক আমি সাহস দিব লাগিব, গৰিমাৰ দেউতাকক সাহস দিব লাগিব। আমাৰ মামন, জুবিনৰ ভনীয়েক, তাইও আছে। আৰু মই এটা কথা কওঁ, মই বহুত চিন্তা কৰি মই গৰিমাক সাহস দি আছোঁ, দি থাকিম। অকল অসমৰ ৰাইজে খালি এটাই অনুৰোধ, তাইক আমি আগুৱাই লৈ যাব লাগিব, সাহস দিব লাগিব। জুবিন নথকাৰ অনুভৱ যাতে তাই নকৰে, সেয়া মোৰ অসমৰ ৰাইজৰ প্ৰতি অনুৰোধ। তো আছোঁৱেই গৰিমাৰ লগত, নৱনীতা, আমি দুটাইতো আছোঁৱেই। আৰু আমাৰ বন্ধু মহল সকলোৱে গৰিমাৰ ওচৰতে আছে। গৰিমা আচলতে জুবিন গাৰ্গৰ পত্নী হোৱাৰ উপৰিও আমাৰ পৰিয়ালৰ এজন সদস্য বুলি ক'ব লাগিব। আজি জুবিন গাৰ্গ নাই, কিন্তু গৰিমাক আমি সাহস দিব লাগিব। আজি যেতিয়া মই শুনিলোঁ তাই ৰাতি খুব কান্দিছে, তাইৰ সমাধি ক্ষেত্ৰত আহিবলৈ মন